বহুত বেছি গেছৰ সমস্যাত বাৰু আপুনি ভুগি আছে নেকি? ৰাতিপুৱা যেতিয়া আপুনি শৌচাগাৰলৈ যায় আপোনাৰ পায়খানাও খোলোচা নহয় নেকি? কোষ্ঠকাঠিন্যৰ সমস্যাত আপুনি ভুগি আছে নেকি? কিবা এটা খালেই বাৰু আপোনাৰ পেটটো ফুলি গৈছে নেকি? গেছৰ টেবলেট খাই খাই আপুনি বাৰু ভাগৰি পৰিছে নেকি? যদি তেনেকুৱা হৈ আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সামান্য সময় উলিয়াই এই ভিডিঅ'টো এবাৰ চাওক। আজি মই এই ভিডিঅ'টোত এনেকুৱা কিছুমান উপায়ৰ বিষয়ে উল্লেখ কৰিম যিবোৰ আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰি আপোনাৰ জীৱনত হৈ থকা এই সমস্যাবোৰ আপুনি দূৰ কৰিব পাৰিব। পেটটো যদি ফুলি আছে, গেছ হৈছে, কোষ্ঠকাঠিন্য হৈছে, কনষ্টিপেশ্যনৰ সমস্যা হৈছে, তেন্তে এই ভিডিঅ'টোৱে আপোনাৰ সকলো সমস্যা নোহোৱা কৰিব। কিন্তু এটা অনুৰোধ, ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব, কাৰণ প্ৰক্ৰিয়াটো বুজাই দিওঁতে কিছু সময়ৰ প্ৰয়োজন হয়। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চালেহে আপুনি আচল উপায়টো গম পাব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পেটত জমা হৈ থকা গেছ বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত আজি মই খুব চমৎকাৰী এটা উপায়ৰ বিষয়ে আপোনাক ক'ম। গেছ আমাৰ শৰীৰৰ পেটৰ ভিতৰত হয় বুলি আমি সকলো জানো, কিন্তু আপুনি জানেনে এই গেছ আমাৰ নাৰ্ভলৈকে পাই যায়গৈ বুলি? যেতিয়া আমাৰ শৰীৰৰ পেটৰ ভিতৰত গেছৰ সৃষ্টি হয়, সেই গেছ যদি আমি সময় থাকোঁতেই বাহিৰলৈ উলিয়াই দিব নোৱাৰোঁ, তেন্তে তেজৰ মাধ্যমেৰে লাহে লাহে ই আমাৰ সম্পূৰ্ণ শৰীৰত ঘূৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা কেতিয়াবা এই গেছে আমাৰ মূৰ পৰ্যন্ত স্পৰ্শ কৰে। গেছ হ'লে কেতিয়াবা প্ৰচণ্ড মাথাৰ বিষ হয় চাবচোন। ইয়াৰ অৰ্থ এইটো হ'ল আপোনাৰ পেটত সৃষ্টি হোৱা গেছ আপোনাৰ মূৰ পৰ্যন্ত শিপাই গৈছে, যাৰ ফলত আপোনাৰ মাথাটো গধুৰ গধুৰ লাগি থাকে, মাজে মাজে মাথাৰ বিষ হয়। কেতিয়াবা কেতিয়াবা এই গেছে আপোনাৰ কঁকালৰ পিছৰ অংশত বিষৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা আপোনাৰ পিঠিখন পৰ্যন্ত বিষ হয় এই গেছৰ কাৰণে। আৰু কেতিয়াবা কেতিয়াবা এই গেছে আপোনাৰ নাৰ্ভলৈকে শিপাই গৈ আপোনাক সাংঘাতিক বিষজনিত সমস্যাত ভোগাই দিব পাৰে। আৰু তেতিয়া আপুনি চলা ফুৰা কৰাটো সমস্যাৰ সৃষ্টি হ'ব। গেছ মানে কেৱল পেটটো ফুলি থকাটোৱেই নুবুজায়। কেতিয়াবা কঁকালৰ পিছফালেও ঠাস মাৰি ধৰে, কেতিয়াবা মূৰৰ প্ৰচণ্ড বিষ হয়। এই সকলোবোৰ কাৰণ গেছৰ কাৰণেই হয়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো ধৰণৰ মূৰৰ বিষ মানেই গেছ। ইয়াৰ অৰ্থ এইটো নহয় যে কঁকালৰ বিষ মানেই গেছ। গেছে কেনেকৈ আমাৰ গোটেই শৰীৰটোত শিপাই যায় সেই কথাটো বুজাবৰ কাৰণেহে এইখিনি কৈছোঁ। মূৰৰ বিষটো যেতিয়া আপোনাৰ হ'ব, আপুনি নিজেই গম পাব সেই বিষ কি কাৰণে হৈছে। কঁকালৰ পিছফালে যেতিয়া আপোনাৰ বিষ হ'ব, আপুনি নিজেই গম পাব সেই বিষৰ কাৰণ কি। যিটো কাৰণে আপোনাৰ কঁকালৰ বিষ বা মূৰৰ বিষ হৈছে, মানে গেছৰ কাৰণে, সেই গেছ আপুনি বাহিৰলৈ কেনেকৈ উলিয়াব পাৰিব সেই সন্দৰ্ভত আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হৈছেনে আপোনাৰ পেটটো ফুলি থকা যেন লাগিছে আৰু আপোনাৰ মূৰটো প্ৰচণ্ড ঘূৰাইছে? কিয় এনেকুৱা হয় জানে? আপোনাৰ পেটত সৃষ্টি হোৱা গেছৰ পৰিণামে শৰীৰৰ বিভিন্ন অংশলৈ এই গেছ গৈ ফচি যায়, যাৰ কাৰণে আপোনাৰ আভ্যন্তৰীণ সমস্যাবোৰৰ সৃষ্টি হয়। আজি মই আপোনাক এনেকুৱা এটা সহজ আৰু প্ৰভাৱশালী ঘৰুৱা উপায়ৰ বিষয়ে ক'ম, যিটো উপায়ে আপোনাৰ পেটৰ গেছ নোহোৱা কৰাৰ লগতে আপোনাৰ সম্পূৰ্ণ শৰীৰটো এনেকুৱা পাতল কৰি পেলাব, আপোনাৰ থাকিয়েই ভাল লাগিব। শৰীৰৰ যিকোনো অংশত ফচি থকা সেই গেছ এই ঘৰুৱা উপায়টোৱে বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিব। ভিডিঅ'টোৰ মূল অংশলৈ আগবঢ়াৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন, অনুগ্ৰহ কৰি আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে কমেণ্টত এবাৰ আমাক জনাবলৈ নাপাহৰিব। কিছুমান সৰু সৰু ভুল আছে যিবোৰ আমি প্ৰায়ে গুৰুত্বহীন কৰি পেলাওঁ। আপুনিও বাৰু সেইসকল মানুহৰ ভিতৰত পৰে নেকি যি খাদ্য খোৱাৰ পিছত পেনৰ বুটামটো খুলি দিবলগীয়া হয়? খাদ্য খোৱাৰ পিছত পেটটো বহুত বেছি ফুলি যায় নেকি আপোনাৰ? সেই ফুলাখিনি নোহোৱা কৰিবৰ কাৰণে পেণ্টৰ বুটাম খুলি দিব লগা হয়? আপুনিও বাৰু সেই শ্ৰাম মানুহৰ মাজত পৰে নেকি কিছুদিন ধৰি মেডিকেল ষ্ট'ৰলৈ গৈ, মানে ফাৰ্মাচীলৈ গৈ নীলা বা গোলাপী ৰঙৰ গেছৰ টেবলেট কিনিব লগা হৈছে? সেই গোলাপী ৰঙৰ এণ্টাচিড জেল আপুনিও বাৰু কিনি ঘৰলৈ আনিব লগা হৈছে নেকি? কিবা এটা খোৱাৰ পিছতেই 10 ml কৈ এণ্টাচিড জেল আপুনিও বাৰু খাই আছে নেকি? ৰাতিপুৱা শুই উঠাৰ লগে লগে মুখখন ধুয়েই গেছৰ টেবলেট খোৱাৰ আপোনাৰো অভ্যাস আছে নেকি? বা ৰাতিপুৱা শুই উঠাৰ পিছত পেটটো আপোনাৰ গধুৰ গধুৰ লাগে নেকি? এনেকুৱা লাগে পায়খানাটো আপোনাৰ খোলোচা হোৱা নাই, পায়খানাটো খোলোচা হ'লেহে আপোনাৰ ভাল লাগিব। এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোৰ মাজতে আপুনি এটা এটাকৈ ক্লিয়াৰ হ'ব পাৰিব। যেতিয়া আমি গধুৰ খাদ্য খাওঁ, গোটেই ৰাতি আমাৰ পেটত গেছৰ সৃষ্টি হয়, জ্বলন হয়। এনেকুৱা ধৰণৰ সমস্যাই আমাক
যথেষ্ট অশান্তি কৰে পেটত সৃষ্টি হোৱা গেছ এনেকুৱা এটা বেমাৰ যিটো বেমাৰে আপোনাক সংকেত দিছে আপুনি যিখিনি খাই আছে বা যেনেকৈ খাই আছে সেয়া একেবাৰে সঠিক হোৱা নাই আপোনাৰ সেইখিনি যে হজম হোৱা নাই সেয়া আপোনাক এই পেটত সৃষ্টি হোৱা গেছখিনিয়ে সংকেত দিয়ে এয়া আপোনাৰ শৰীৰৰ এক পদ্ধতি যি আপোনাক সময়ে সময়ে সতৰ্কবাণী দি থাকিব পাৰে পেটত সৃষ্টি হোৱা গেছৰ পৰাই আপুনি বুজিব পাৰিব আপোনাৰ অভ্যন্তৰত কিবা খেলিমেলি হৈছে গতিকে এই কথাখিনি আপুনি মনোযোগেৰে শুনিব পেটত যেতিয়া গেছ হয় আপোনাক শৰীৰটোৱে সিগনেল দিয়ে যে আপোনাৰ ডাইজেশ্যন প্ৰক্ৰিয়া মানে হজম প্ৰক্ৰিয়াটো সঠিকভাৱে কাম কৰা নাই আজি সেই কাৰণে মই আপোনাক কম আপোনাৰ পাকঘৰত থকা সাধাৰণ যেন লগা দুই এটা বস্তুৰ ব্যৱহাৰ কৰি আপুনি কেনেদৰে এই গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব কেইটামান সৰু অভ্যাস আপুনি গঢ়ি তুলি কেনেকৈ এই জ্বলন্ত সমস্যাটোৰ পৰা হাত সাৰিব পাৰিব আহক ভিডিঅ'টো বিস্তাৰিত ৰূপত আমি আৰম্ভ কৰোঁ সৰ্বপ্ৰথমে আপুনি এইটো বুজি ল'ব লাগিব পেটত সৃষ্টি হোৱা এই গেছ আচলতে আহে ক'ৰ পৰা ইয়াৰ পিছত থকা মূল কাৰণ কি এতিয়া আপুনি খুব মনোযোগেৰে মোৰ কথাখিনি শুনিব ইয়াৰ পিছত থকা বিজ্ঞান আমি খুব সহজ সৰলভাৱে আপোনাক বুজাই দিম আমাৰ পেটৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ পাচন শক্তি থাকে যাক আয়ুৰ্বেদত জঠৰ অগ্নি বুলি কোৱা হয় মডাৰ্ণ সায়েন্সক এই জঠৰ অগ্নিকে ষ্টমাক এচিড বা পাচক ৰস বুলি কোৱা হয় আমি যিখিনি খাওঁ সেইখিনি হজম কৰাত ই কাম কৰে এই পাচক ৰস আচলতে HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড হয় যি আমাৰ পেটত মজুত থকা খাদ্যখিনি সৰু সৰু অংশত ভাঙি সেইখিনি হজম কৰাত সহায় কৰে এইখিনি বুজিবৰ কাৰণে এটা সৰু উদাহৰণ মই ল'ব খুজিছোঁ যিটো উদাহৰণৰ জৰিয়তে আপুনি গোটেই কথাখিনি খুব পৰিষ্কাৰভাৱে বুজিব পাৰিব ধৰি লওক আপুনি আপোনাৰ পাকঘৰত গেছৰ চৌকাত খাদ্য প্ৰস্তুত কৰিছে আৰু গেছৰ জুইখিনি আপুনি সঠিক মাত্ৰাত ৰাখি থৈছে বহুত বেছিকেও জুইখিনি দিয়া নাই আৰু বহুত বেছি কমকেও দিয়া নাই এনেকুৱা স্থিতিত আপোনাৰ খাদ্য সঠিকভাৱে প্ৰস্তুত হ'ব সেই খাদ্যখিনিৰ পৰা সুগন্ধি খুব ভালদৰে আহিব আৰু সেইখিনি যেতিয়া আপুনি খাব আপোনাৰ শৰীৰটোৱে পূৰ্ণ ফল সেইখিনিৰ পৰা লাভ কৰিব কিন্তু যদি আপুনি সেই গেছৰ জুইখিনি বহুত বেছি ডাঙৰকৈ দিয়ে তেন্তে খাদ্যখিনি সম্পূৰ্ণ হোৱাৰ পূৰ্বে আপুনি গেছটো বন্ধ কৰি দিব লাগিব ওপৰৰ ভাগ সিজিব আৰু মাজৰ ভাগ নিসিজিব গেছটো যেতিয়া আপুনি বহুত বেছিকৈ দিব খাদ্যখিনি ভালদৰে নিসিজিব আৰু সেই খাদ্যখিনিয়ে লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিব সেই খাদ্যখিনিৰ পৰা দুৰ্গন্ধ ওলাব আৰু যেতিয়াই কিবা এটা বস্তু বেয়া হয় তেতিয়াই সেই খাদ্যৰ পৰা ধোঁৱা আৰু দুৰ্গন্ধ ওলায় ঠিক সেই তেনেকুৱা এটা প্ৰক্ৰিয়া আমাৰ পেটৰ ভিতৰতো হয় যেতিয়া আমাৰ পাচন শক্তি কমজোৰ হয় যেতিয়া আমাৰ জঠৰ অগ্নি দুৰ্বল হয় তেতিয়া আমাৰ খাদ্য সঠিকভাৱে হজম নহয় আৰু সেইখিনি আমাৰ পেটৰ ভিতৰত ফৰ্মেট হ'বলৈ আৰম্ভ কৰে যেতিয়া সেই খাদ্যখিনি আমাৰ পেটত হজম নহয় তেতিয়াই সেই হজম নোহোৱা খাদ্যখিনিৰ পৰা আমাৰ পেটৰ ভিতৰত গেছৰ সৃষ্টি হয় আৰু সেই গেছখিনি যেতিয়া একগোট হয় তেতিয়াই আমাৰ পেটটো ফুলি যায় এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল আমাৰ পাচন শক্তিনো কমজোৰ হয় কিয় আৰু আমাৰ পেটৰ এচিডে সঠিকভাৱেনো কাম কিয় নকৰে ইয়াৰ আঁৰত থকা মহত্বপূৰ্ণ কাৰণটো হ'ল আমি প্ৰায়ে এই কাৰণটোক অৱজ্ঞা কৰোঁ প্ৰথম কাৰণ হৈছে খুব জলদি খাদ্য খোৱা যেতিয়া আপুনি মোবাইল ফোন চাই টিভি চাই কাৰোবাৰ সৈতে কথা পাতি জলদি খাদ্য খায় আপোনাৰ কি হয় ভালদৰে খাদ্যখিনি আপুনি চোবাব নোৱাৰে যেতিয়া বহুত বেছিকৈ নচোবাই আপুনি খাদ্যখিনি পেটলৈ গিলি দিয়ে তেতিয়া সেই খাদ্যখিনি আমাৰ পেটৰ ভিতৰত গৈ ডাইজেষ্ট নহয় ভালদৰে হজম নহয় আৰু গেছৰ সৃষ্টি হয় সৰুতে আপুনি চাগে নিশ্চয় শুনিছিল ৩২টা দাঁতেৰে ৩২ বাৰ ভাত চোবাই খাব লাগে সেইকাৰণেই কৈছিল দ্বিতীয় কাৰণটো হৈছে খাদ্য খোৱাৰ লগে লগে আমি বহুত বেছি পৰিমাণৰ ঠাণ্ডা পানী খাই দিয়া আপুনি চাবচোন বহু মানুহে খাদ্য খোৱাৰ লগে লগে ঠাণ্ডা পানী খাই দিয়ে ফ্ৰিজৰ খাই কেতিয়াবা বা নৰ্মেল ৱাটাৰো কেতিয়াবা খাই দিয়ে যাৰ বাবে পাচন প্ৰক্ৰিয়া একেবাৰে লেহেমীয়া হৈ যায় তৃতীয় কাৰণটো হৈছে মানসিক ষ্ট্ৰেছ আৰু খং যেতিয়া আপুনি ষ্ট্ৰেছত থাকে বা আপুনি খঙত থাকে তেতিয়া আপোনাৰ শৰীৰৰ পাচক ৰস উৎপন্ন হোৱাত বিলম্ব হয় তেতিয়া আপোনাৰ পাচক ৰস সৃষ্টি কৰাটো কমি আহে আৰু ইয়াৰ ফলত ডাইজেশ্যন কমজোৰ হয় দুৰ্বল হয় চতুৰ্থ কাৰণটো হৈছে টোপনি কম হ'লে হয়
যেতিয়া আপোনাৰ ভালদৰে টোপনি নহয় তেতিয়া আপোনাৰ লিভাৰটোৱে পাচন শক্তিয়ে ভালদৰে কাম কৰিব নোৱাৰে, যাৰ ফলত আপোনাৰ খাদ্যখিনি সঠিকভাৱে হজম নহয়। এতিয়া আপুনি কি কৰিব লাগিব সেই কথাটো বুজি লোৱাটোহে আটাইতকৈ জৰুৰী। আজিকালি মাৰ্কেটত হাজাৰটা চূৰ্ণ, পাউডাৰ আৰু গেছৰ পৰা পৰিত্ৰাণ দিয়া প্ৰডাক্ট খুব সহজতেই পোৱা যায়, যিখিনিয়ে দাবী কৰে 5 মিনিটৰ ভিতৰতেই পেটৰ সম্পূৰ্ণ গেছ নোহোৱা হৈ যাব, গেছৰ পৰা পৰিত্ৰাণ পাব। কেতিয়াবা শান্ত মনেৰে এইটো কথা ভাবি চাইছেনে ইয়াৰ আঁৰত কি কাৰণ লুকাই আছে? আচলতে বজাৰত যিবোৰ প্ৰডাক্ট পোৱা যায়, গেছ ভাল কৰাৰ নামত যিখন বিশাল বজাৰ সৃষ্টি হৈছে, সেই প্ৰডাক্টবোৰত বহুত বেছি নিমখ আৰু এনেকুৱা কিছুমান কেমিকেলৰ মিশ্ৰণ থাকে, যিখিনিয়ে আপোনাৰ পেটৰ প্ৰাকৃতিক স্তৰ লাহে লাহে শুকুৱাই দিয়ে, মানে আপোনাৰ নেচাৰেল সুৰক্ষা শক্তি কমজোৰ কৰি পেলায়। সেইবাবে আপুনি এনেকুৱা এটা পদ্ধতি গ্ৰহণ কৰিব লাগিব, যিটো পদ্ধতিয়ে আপোনাৰ শৰীৰৰ নেচাৰেল পাৱাৰ জাগ্ৰত কৰাৰ লগতে আপোনাৰ পাচন শক্তিক মজবুত কৰি তোলে। আমি এনেকুৱা কিছুমান নেচাৰেল বস্তু বাছি উলিয়াব লাগিব, আপোনাৰ পেটৰ সেই নুমাই যোৱা যি জঠৰ অগ্নি সেইখিনি পুনৰ জ্বলোৱাত সহায় কৰা আৰু HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিডক পুনৰ এক্টিভ আৰু শক্তিশালী কৰা। এইখিনি কৰিবৰ কাৰণে প্ৰথমটো উপায় হ'ব, যিটো উপায় আপুনি মনোযোগেৰে শুনিব, আৰু এই উপায়টো আপুনি সঠিক পদ্ধতিৰে কৰিব লাগিব। আপুনি এটা সতেজ মূলা ল'ব। সেই মূলাটো আপুনি খুব পৰিষ্কাৰ পানীৰে ধুব, যাতে সেই মূলাটোত লাগি থকা গোটেই মাটিখিনি বা লেতেৰাখিনি ভালদৰে পৰিষ্কাৰ হয়। সেই মূলাটো আপুনি এখন পিহনা লৈ একেবাৰে সৰু সৰুকৈ পিহি পেলাব। একেবাৰে সৰু সৰু টুকুৰা কৰি নেপেলাব। ফুটা ফুটা থকা যে এখন পিহনা পায়, সেই পিহনাখনত আপুনি ৰুকি পেলাব। পিহি লোৱা মূলাখিনিত 2 পৰা 3 চামুচ আপুনি নিমখ দিব, ক'লা নিমখ দিব, আৰু তাৰপিছত কেইটামান জালুক গুড়ি কৰি সেই মিশ্ৰণখিনিত আপুনি দি দিব। মনত ৰাখিব, দোকানৰ পৰা কিনি অনা পাউডাৰ মানে জালুকৰ পাউডাৰ নিদিব। গোটা জালুক নিজে সৰুকৈ গুড়ি কৰি সেই মিশ্ৰণখিনিত দিব, তেতিয়া আপোনাৰ গোটেই প্ৰক্ৰিয়াটো প্ৰভাৱশালী হ'ব। ক'লা জালুকে পেটৰ জঠৰ অগ্নি বহুত বেছি ক্ষিপ্ৰ কৰে আৰু ডাইজেশ্যন ছিষ্টেমটো এক্টিভ কৰে। শেষত আপুনি সেই মূলাখিনিত অকণমান নেমুৰ ৰস দিব। নেমুৰ ৰস আৰু মূলা একেলগ যেতিয়া হৈ যায়, তেতিয়া এইখিনিয়ে প্ৰাকৃতিক এক্টিভেটৰৰ দৰে কাম কৰে, আৰু এইখিনিয়ে তেতিয়া আপোনাৰ লিভাৰটো খুব সোনকালেই এক্টিভ কৰি পেলাব। এতিয়া এই বস্তুখিনি আপুনি কেনেকৈ খাব সেইটো আপুনি বুজি লওক। সেই মিশ্ৰণখিনি যে আপুনি কৰিলে, ৰাতিপুৱা আপুনি খালী পেটত খাব লাগিব। যেতিয়া আপুনি ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠিব, সৰ্বপ্ৰথমে আপুনি এগিলাচ কুহুমীয়া পানী সেৱন কৰিব। সেই কুহুমীয়া পানীগিলাচ খোৱাৰ 15-20 মিনিটৰ পিছত যেতিয়া আপুনি ফ্ৰেছ হ'ব, তেতিয়া আপুনি এই উপায়টো প্ৰস্তুত কৰিব। নাস্তা কৰাৰ কমচে কম 30 পৰা 40 মিনিট পূৰ্বে আৰামত বহি এইখিনি খাব। কিন্তু মনত ৰাখিব, লৰা ধপৰা একেবাৰে নকৰিব। যেতিয়া আপুনি এইখিনি খাব, খুব লাহে লাহে ভালদৰে চুবাই চুবাই খাব। যেতিয়া আপুনি সেইখিনি ভালদৰে চুবাই চুবাই খাব, আপোনাৰ মুখৰ লালতিখিনি সেইখিনিৰ সৈতে মিক্স হ'ব। মুখৰ লালতিখিনিয়ে নেচাৰেল মেডিচিনৰ দৰে কাম কৰে, যিখিনিয়ে মূলাৰ ভিতৰত থকা গুণখিনিক চিধাই আপোনাৰ তেজত পোৱাবলৈ সহায় কৰিব। এইখিনি খোৱাৰ কমচে কম আধা ঘণ্টাৰ পিছত আপুনি চাহ, কফি, গাখীৰ বা বেলেগ কিবা বস্তু খাব পাৰিব। কিন্তু মনত ৰাখিব, সেইখিনি খোৱাৰ পিছত আপুনি এটা দীঘলীয়া গেপ দিব। সেই গেপটো যদি আপুনি নিদিয়ে, তেন্তে ইয়াৰ আচল প্ৰভাৱ আপুনি দেখিবলৈ নাপায়। এটা জৰুৰী কথা সদায় মনত ৰাখিব, মূলাৰ সেৱন সদায় দিনৰ ভাগত কৰিব, আৰু সন্ধিয়া সূৰ্যাস্তৰ পিছত মূলাৰ সেৱন একেবাৰে কৰাটো অনুচিত। এতিয়া দ্বিতীয়টো পদ্ধতি আপুনি খুব মনোযোগেৰে শুনিব, কাৰণ এই দ্বিতীয় পদ্ধতিটো খুব প্ৰভাৱশালী। ইয়াৰ বাবে আপুনি আদা আৰু নেমু ল'ব লাগিব। এই দুয়োটাই মিলি আপোনাৰ পেটৰ পাচন শক্তি মজবুত কৰিব। বহু মানুহে আক্ষেপ কৰে দিনত সকলো ঠিকে থাকে, কিন্তু ৰাতি কিবা এটা খালেই গেছ হয়, পেটটো ফুলি যায়, পেটটো গধুৰ গধুৰ লাগে। ৰাতি কিয় সমস্যাবোৰ বাঢ়ি যায়? ইয়াৰ আচল কাৰণ কি জানে? যেতিয়াই লাহে লাহে বেলিটো ডুব যায়, তেতিয়াই লাহে লাহে আমাৰ শৰীৰৰ ডাইজেশ্যন পাৱাৰ লেহেমীয়া হৈ যায়। ইয়াৰ বাবে আপুনি সৰু সৰু টুকুৰাকৈ আদা কাটি ল'ব, আৰু সেই টুকুৰা কৰা আদাখিনি এটা সৰু ডাব্বাত আপুনি ভৰাই ল'ব। তাৰপিছত সেই আদাখিনিত আপুনি নেমুৰ ৰস চেপি ল'ব,
আৰু সেই আদাখিনিৰ সৈতে আপুনি সামান্য সন্ধ্যা নিমখ ল'ব। তাৰপিছত এই যে মই ক'লোঁ গোটা জালুক কেইটামান আপুনি খুন্দি লৈ তাত ঢালি দিব। তাৰপিছত আপুনি সেই গোটেইখিনি ভালদৰে মিক্স কৰিব। যদি আপুনি বিচাৰে সেইখিনি ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰে, যদি বেছিকৈ বনাই ফ্ৰিজত ষ্ট'ৰ কৰিব। এতিয়া এইখিনি কেনেকৈ খাব সেইখিনি বুজি লওক। যেতিয়াই আপুনি খাদ্য গ্ৰহণ কৰে, বিশেষকৈ ৰাতি খাদ্য খোৱাৰ সময়ত, আপুনি সেই যে টুকুৰা কৰা আদাখিনি তাৰ পৰা 2 টুকুৰা বা 3 টুকুৰা আদা ল'ব আৰু সেইখিনি খুব ভালদৰে চোবাই চোবাই খাব। যেতিয়া আপুনি এনেকুৱা কৰিব, আপোনাৰ হজম শক্তি বৃদ্ধি পাব আৰু আপুনি যিখিনি খাদ্য ৰাতি খাব সেইখিনি খুব সোনকালেই ডাইজেষ্ট হ'ব। আদা ৰসে এক নেচাৰেল অগ্নি দীপকৰ দৰে কাম কৰে আৰু এইখিনিয়ে আপোনাৰ পাচন শক্তি বঢ়ায়। যিমানেই গধুৰ খাদ্যবস্তু আপুনি নাখাওক কিয়, এই উপায়টো কৰিলে সেইখিনি হজম হোৱাত যথেষ্ট সহায় হ'ব আৰু আপোনাৰ পেটত গেছৰ সৃষ্টি হোৱাৰ সমস্যা একেবাৰে নাথাকিব, আশংকা নাথাকিব। তৃতীয়টো উপায়ো খুব মনোযোগেৰে আপুনি শুনি ল'ব, কাৰণ এই উপায়টো গোটেইকেইটা উপায়তকৈ আটাইতকৈ বেছি প্ৰভাৱশালী। এইটো এটা মাষ্টাৰ পিচ বুলি ক'লেও ভুল কোৱা নহ'ব। এনেকুৱা এটা উপায় যিটো আপুনি যিকোনো সময়ত কৰিব পাৰিব, যেতিয়াই তেতিয়াই সেৱন কৰিব পাৰিব। ইয়াৰ বাবে আপুনি 3টা প্ৰধান বস্তু ল'ব লাগিব। সেয়া হৈছে চফ, আজৱাইন আৰু ক'লা জালুক। লগতে আপুনি সামান্য পৰিমাণৰ গুড় ল'ব লাগিব। এই গোটেই প্ৰক্ৰিয়াটো আপোনাৰ পেটৰ কাৰণে সাংঘাতিক ভাল। এই গোটেই প্ৰক্ৰিয়াটোৱে আপোনাৰ পেটত প্ৰটেকশ্যন চিল্ডৰ দৰে কাম কৰিব আৰু গেছ য'ৰ পৰা সৃষ্টি হয় সেই প্ৰক্ৰিয়াটোত বাধা দিব। ইয়াৰ কাৰণে আপুনি চাহ চামুচেৰে সৰু 1 চামুচ চফ ল'ব, 1 চামুচৰ 4/1 অংশ আপুনি আজৱাইন ল'ব। তাৰপিছত আপুনি 2টা ক'লা জালুক ল'ব। যদি আপুনি বিচাৰে তাত গুড় মিক্স কৰিব পাৰে। এতিয়া ইয়াৰ আঁৰত থকা ছায়েন্স মানে বিজ্ঞানখিনি আপুনি বুজি লওক। আজৱাইনত থাইমল নামৰ এক নেচাৰেল অইল থাকে, যিটোৱে আমাৰ পেটৰ বেয়া বেক্টেৰিয়াখিনি শেষ কৰাত সহায় কৰে আৰু গেছৰ উৎপত্তিখিনি বন্ধ কৰে। চফ এক নেচাৰেল কুলেণ্টৰ দৰে কাম কৰে আৰু পেটৰ জ্বলন আৰু এচিডিটিক ই শান্ত কৰি ৰাখে। গুড়ে পেটৰ পাচন অগ্নিক এক সঠিক দিশ দিয়ে আৰু আমাৰ পেটৰ ডাইজেশ্যন ছিষ্টেম উন্নত কৰাত ই সহায় কৰে। ক'লা জালুকে এই গোটেইকেইটা বস্তুৰ বায়'এবিলিটিৰ বৃদ্ধি কৰে, অৰ্থাৎ এই গোটেইকেইটা বস্তুৰ প্ৰভাৱ বহু গুণে বেছি কৰে এই ক'লা জালুকে। এতিয়া এইখিনি আপুনি কেনেকৈ গ্ৰহণ কৰিব সেইটো আপুনি ভালদৰে বুজি লওক। যেতিয়াই আপুনি খাদ্য খাব তাৰ 5 মিনিটৰ পিছতেই এই 3টা বস্তু চফ, আজৱাইন আৰু ক'লা জালুক আপুনি আপোনাৰ মুখত ৰাখিব। লগতে সামান্য পৰিমাণৰ গুড় আপুনি মুখত ৰাখিব। লগে লগে সেইখিনি গিলি নিদিব। লাহে লাহে খুব আৰামেৰে 5 পৰা 7 মিনিটলৈ মুখৰ ভিতৰত সেইখিনি চোবাব। যেতিয়া আপুনি এইখিনি চোবাব, আপোনাৰ মুখৰ লালটিৰ সৈতে সেইখিনি মিক্স হ'ব আৰু লাহে লাহে তৰল ৰূপলৈ পৰিৱৰ্তন হ'ব। যেতিয়া আপুনি চোবাই চোবাই সেইখিনি সম্পূৰ্ণ নৰম বা পানীৰ দৰে কৰি পেলাব, তেতিয়া সেইখিনি লাহে লাহে আপুনি গিলিব। লৰালৰি নকৰিব। সেইখিনি মুখৰ লালটিখিনিৰ সৈতে মিক্স হ'বলৈ দিব আৰু সেইখিনিয়ে তেতিয়া আচল নেচাৰেল মেডিচিনৰ দৰে কাম কৰিব। যেতিয়া এইখিনি আপোনাৰ ডিঙিৰে চিধা পেটলৈ যাব, যাওঁতে গোটেই পথছোৱাত ই চাফা কৰি পেলাব। বিশ্বাস কৰক, এইখিনি খোৱাৰ 10 মিনিটৰ ভিতৰতে আপুনি ইয়াৰ আচল পাৰ্থক্য বুজিব পাৰিব। পেটত যে আপোনাৰ কিবা এটা থকা নিচিনা লাগে, গধুৰ গধুৰ লাগে আৰু পেটটো লাহে লাহে পাতল যেন আপোনাৰ অনুভৱ হ'ব। যিখিনি গেছে আপোনাৰ মাথালৈকে গৈ বিষৰ সৃষ্টি কৰিছিল সেই সকলোবোৰ লাহে লাহে নোহোৱা হ'ব আৰু আপুনি গোটেই গাটো ইমান বেছি পাতল পাতল অনুভৱ কৰিব, এয়া প্ৰয়োগ নকৰাকৈ আপুনি অনুভৱ কৰিব নোৱাৰিব। এই ঘৰুৱা উপায়টো মোৰ আটাইতকৈ বেছি পচন্দৰ আৰু আটাইতকৈ বেছি বিশ্বাসী। মই যদি এক অৰ্থত কওঁ, এই উপায়টো আপুনি আজিৰ পৰাই কৰি চাব পাৰে। এবাৰ কৰি চাওক, তাৰ প্ৰভাৱ আপুনি দেখিবলৈ পাব। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ বহুত বেছি গেছৰ সৃষ্টি হৈছে, পেটটো বহুত বেছিকৈ ফুলি গৈছে, পেটটো বহুত বেছি অশান্তি লাগিছে, এনেকুৱা সময়ত এটা ইনষ্টেণ্ট ৰিলিফৰ কাৰণে ড্ৰিংকে বহুত বেছি কাম কৰে। কেতিয়াবা আমি ঘৰৰ বাহিৰত পাৰ্টিত বহুত বেছি গধুৰ খাদ্য খাওঁ, মাছ মাংস খাওঁ, কিন্তু তাৰ পিছত আমাৰ পেটটো বহুত বেছি গধুৰ যেন লাগে। এনেকুৱা স্থিতিত আপুনি এগিলাচ কুহুমীয়া পানী খাব আৰু পানী ইমানখিনিয়ে গৰম হ'ব লাগে যিখিনি আপুনি চাহৰ দৰে খাব পাৰে। বহুত বেছি গৰম পানী হ'লে সেই পানীখিনি খোৱাৰ উপযোগী হৈ নাথাকে। সদায় চাহৰ দৰে খাব পৰা কুহুমীয়া পানী হ'ব লাগে। সেই কুহুমীয়া পানীখিনিত আপুনি আধা চামুচ ক'লা নিমখ দিব
আৰু সামান্য পৰিমাণৰ আচল হিং দিব, আধা চামুচ নেমুৰ ৰস আৰু সামান্য পৰিমাণৰ 1 চুটকি আপুনি খোৱা ছ'ডা মানে বেকিং ছ'ডা দিব। যেতিয়া আপুনি সেই পানী গিলাচত সেইখিনি মিক্স কৰি সেৱন কৰিব, কিছু সময়ৰ পিছতেই আপোনাৰ উগাৰ আহিব আৰু পেটত থকা সেই গেছ বাহিৰলৈ ওলাই অহাত সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ পেটৰ যি গধুৰ গধুৰ ভাৱ, ভাৰী ভাৰী লগা যিটো ভাৱ, সেই ভাৱটো একেবাৰে নোহোৱা হ'ব। কিন্তু মনত ৰাখিব, এই ড্ৰিংক আপুনি সদায় প্ৰয়োগ নকৰিব। যদি আপোনাৰ অত্যাধিক প্ৰয়োজন নহয়, তেন্তে এই ড্ৰিংক কেতিয়াও আপুনি প্ৰয়োগ কৰাটো উচিত নহ'ব। কাৰণ বেকিং ছ'ডা ইয়াত ইউজ কৰা হয়, হিং ইউজ কৰা হয়। যদি আপুনি এইখিনি ৰেগুলাৰলি কৰিবলৈ হয় বা ইয়াৰ সঠিক পৰিমাণ যদি আপুনি নাজানে বা সঠিক পৰিমাণত যদি আপুনি দিব নোৱাৰে, তেন্তে আপোনাৰ হিতে বিপৰীত হ'ব। গতিকে এই উপায়টো সাৱধান। এই উপায় কৰাৰ পূৰ্বে অভিজ্ঞ মানুহৰ পৰা পৰামৰ্শ লৈ ল'ব। কিন্তু এই উপায়টো বহুত বেছি প্ৰভাৱশালীও। ইয়াৰ লগে লগে আপুনি কিছুমান প্ৰয়োজনীয় সাল সলনি কৰিব লাগিব, যিখিনি অতি জৰুৰী, যিখিনিৰ পৰা গেছ উৎপন্ন হোৱাৰ আশংকা বহুত বেছি থাকে। যেতিয়া আপুনি এই সাল সলনিবোৰ কৰিব, লাহে লাহে সেই গেছৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। যেনে ধৰক, যিখন দাইল আপুনি খায়, সেইখন সঠিক পদ্ধতিৰে আপুনি ৰন্ধাটো খুবেই জৰুৰী। কাৰণ ৰাজমাহ, চানা, মাটি দাইল এনেকুৱা ধৰণৰ দাইলে প্ৰায়ে গেছৰ সৃষ্টি কৰে। যেতিয়াই আপুনি এনেকুৱা ধৰণৰ দাইল ৰান্ধে, তাৰ পূৰ্বে আপুনি 8 পৰা 10 ঘণ্টা খুব পৰিষ্কাৰ পানীত সেইখিনি ভিজাই ৰাখিব। এনেকুৱা কৰিলে তাৰ ভিতৰত মজুত থকা এণ্টিনিউট্ৰিয়েণ্টছ কম হয় আৰু সেইখিনি হজম হোৱাৰ যোগ্য হৈ পৰে। লগতে আপুনি যেতিয়া দাইলখিনি ৰান্ধিব, তাত আপুনি আদা দিবলৈ নাপাহৰিব। কাৰণ এইখিনিয়ে গেছ হোৱাৰ পৰা আপোনাক বচাব আৰু আপোনাৰ ডাইজেশ্যন ছিষ্টেমটো বহুত বেছি ভাল কৰিব। এতিয়া ৰুটি আৰু ভাতৰ কথা ক'বলৈ বিচাৰিছোঁ। বহু মানুহে ৰুটি আৰু ভাত খোৱাৰ পিছতো গেছৰ সৃষ্টি হয়। যদি আপোনাৰ ৰুটিৰ পৰা গেছৰ সৃষ্টি হয়, তেন্তে আটাখিনি মঠাৰ সময়ত সেই আটাখিনিত সামান্য পৰিমাণৰ আজৱাইন আৰু 1 চামুচ ঘিউ মিহলাই ল'বলৈ নাপাহৰিব। ঠিক সেইদৰে যেতিয়া আপুনি ভাত বনায়, মানে চাউলেৰে যেতিয়া আপুনি ভাত বনায়, সেই ভাতখিনিত আপুনি এটা তেজপাত বা 2টা লং নিশ্চিতভাৱে দিবলৈ নাপাহৰিব। এই 2টা মছলাযুক্ত বস্তুৱে মানে তেজপাত আৰু লঙে চাউলত গেছৰ সৃষ্টি কৰা প্ৰবৃত্তিখিনি কম কৰাত সহায় কৰে আৰু সেইখিনি খুব পাতল কৰি পেলায়। ঘিউৰ বিষয়ে এটা জৰুৰী কথা বুজি লওক, মই কৈ দিছোঁ। বহু মানুহে ভাবে ঘিউটো এটা গধুৰ বস্তু, ঘিউৰ পৰা মানুহৰ গেছ হয়। কিন্তু আচল সত্যটো সম্পূৰ্ণ বিপৰীত। যদি আপুনি দাইল বা তৰকাৰীৰ ওপৰত আধা চামুচ ঘিউ দি খায়, তেতিয়া আপোনাক কনষ্টিপেশ্যনৰ পৰা সেইখিনিয়ে বচাই ৰাখিব। আধা চামুচ ঘিউ দিয়াৰ ফলত আপুনি যিখিনি খাব, সেইখিনি খুব সোনকালে হজম হোৱাত সহায় হ'ব। গেছ হোৱাৰ যি সমস্যা, সেই সমস্যা নোহোৱা কৰিব। চাহৰ বিষয়েও এটা খুব জৰুৰী কথা আপুনি শুনি লওক। বহু মানুহে চাহ খোৱাৰ কাৰণেও গেছৰ সৃষ্টি হয় বুলি ভাবে বা গেছৰ কাৰণ হৈ পৰে। যদি আপুনি খালী পেটত বাৰে বাৰে চাহ খায়, তেতিয়া আপোনাৰ পেটৰ এচিড লেভেল বাঢ়ি যায় আৰু ইয়াৰ বাবে আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা যথেষ্ট বাঢ়ে। যদি আপুনি চাহ খাবই বিচাৰিছে, চাহকাপ খোৱাৰ পূৰ্বে আপুনি এগিলাচ নৰ্মেল ৱাটাৰ খাই লওক। তাৰ পিছত আপুনি চাহকাপ খাওক। দিনটোত এবাৰ বা দুবাৰ চাহ খোৱাটোৱেই যথেষ্ট। কিন্তু খালী পেটত চাহ খোৱাৰ পৰা সদায় আপুনি বাচি থাকিব। চাহৰ লগত আপুনি সামান্য ৰোষ্ট কৰা মানে ভজা মাখানা বা অকণমান ভজা চানাও খাব পাৰে। এতিয়া ৰাতি গাখীৰ খোৱাৰ বিষয়ে কিছু কথা মই ক'ব বিচাৰিছোঁ। যদি আপোনাৰ পাচন শক্তি দুৰ্বল আৰু ৰাতি যদি গাখীৰ খোৱাৰ ফলত ৰাতিপুৱা আপোনাৰ পেটটো ভাৰী ভাৰী যেন লাগে, তেন্তে আপুনি সেই গাখীৰখিনিত সামান্য পৰিমাণৰ হালধি বা সামান্য পৰিমাণৰ শুকান আদাৰ পাউডাৰ মিহলাই পি খাব পাৰে, যাৰ ফলত আপুনি যিখিনি গাখীৰ খাব, সেই গাখীৰখিনি সোনকালে হজম হ'ব আৰু গেছৰ সম্ভাৱনা একেবাৰে নাথাকিব। পানী সেৱন কৰাৰো এটা খুব জৰুৰী কথা মই ক'ব খুজিছোঁ, কাৰণ আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ লগে লগে পানী খোৱাটো একেবাৰে ক্ষতিকাৰক। কাৰণ খাদ্য খোৱাৰ লগে লগে যদি আপুনি পানী খায়, তেন্তে আপুনি খোৱাখিনি কেতিয়াও হজম নহয়। খাদ্য খোৱাৰ কমচে কম 45 মিনিট বা 1 ঘণ্টাৰ পিছত কুহুমীয়া পানী খাব লাগে। এতিয়া কিছুমান সাৱধানতা আপুনি মনোযোগেৰে শুনি ল'ব। যদি আপোনাৰ হাই বিপিৰ সমস্যা আছে, তেন্তে আপুনি নিমখৰ ব্যৱহাৰ কম কৰক। সেয়া লাগিলে ক'লা নিমখেই হওক, সাধাৰণ নিমখেই হওক। যদি আপোনাৰ পেটত আলচাৰ, ঘাঁজাতীয় সমস্যা আছে, জ্বলা-পোৰাৰ সমস্যা আছে, তেজৰ যিকোনো ধৰণৰ সমস্যা আছে, তেন্তে আদাৰ ৰস আৰু আজৱাইনৰ সেৱন কম মাত্ৰাত কৰিবলৈ চেষ্টা কৰিব। আৰু চফ আৰু গুড়ৰ সেৱন
যিমান পাৰে সিমান বেছিকৈ কৰিব। গৰ্ভৱতী মহিলাসকলে গৰম বস্তু বেছিকৈ খোৱা বন্ধ কৰাটো উচিত। বাকী মই যিখিনি কথা উল্লেখ কৰিলোঁ, যিকোনো ধৰণৰ পুৰুষ আৰু মহিলাৰ কাৰণে এইখিনি সুৰক্ষিত আৰু উপকাৰী। যদি আপুনি এনেকুৱা পদ্ধতিৰে, এনেকুৱা অভ্যাসেৰে জীৱনটো গঢ়ি তুলিব পাৰে, তেন্তে আপোনাৰ পেটত সৃষ্টি হোৱা গেছ নিশ্চিতভাৱেই নোহোৱা হ'ব। কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আপুনি বাচি থাকিব পাৰিব। একেধাৰে যদি আপোনাৰ গেছৰ সমস্যা হৈ আছে, তেন্তে আপোনাৰ শৰীৰটোত অন্যান্য ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। দীঘলীয়া সময় ধৰি যদি আপুনি গেছৰ সমস্যাত ভুগি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ আপুনি নিশ্চিতভাৱে ল'ব লাগিব। মই যিখিনি উপায় আপোনাক ক'লোঁ, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰিও এইখিনি আপুনি ঘৰতে কৰিব পৰা উপায়। এই উপায়খিনিৰে আপুনি যদি জীৱনটো আগুৱাই নিয়ে, তেন্তে ঔষধ খোৱাৰ পৰা আপুনি বহু পৰিমাণে বাচি থাকিব পাৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কোন অঞ্চলৰ পৰা আমাৰ এই ভিডিঅ' আপুনি চাই আছে, সেয়াও আমাক অনুগ্ৰহ কৰি জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।